নমস্কাৰ। ৰেডিঅ' লখিমপুৰৰ শ্ৰোতাসকলক সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান হাতত লৈ ষ্টুডিঅ'ত মই ৰাণা হাজৰিকা। আগবঢ়োৱা হৈছে লখিমপুৰৰ বাতৰি। নমস্কাৰ। লখিমপুৰৰ বাতৰি হাতত লৈ ষ্টুডিঅ'ত মই কুলেন্দু ভূঞা। আজি কন্যা শিক্ষাৰ্থীসকলৰ বাবে আগবঢ়োৱা চৰকাৰৰ অভিলাষী আঁচনি নিযুত মইনাৰ দ্বিতীয় সংস্কৰণৰ চেক বিতৰণৰ কাৰ্যসূচী সমগ্ৰ অসমত সম্পন্ন হয়। এই আঁচনিৰ অধীনত 3,50,000তকৈও অধিক ছাত্ৰ ছাত্ৰীলৈ নিযুত মইনা আঁচনিৰ সুবিধা প্ৰদান কৰি আজি চেক প্ৰদান কৰিছে। লখিমপুৰ জিলাখনত সৰ্বমুঠ 15,225 গৰাকী ছাত্ৰীয়ে এই সুবিধা লাভ কৰিছে। আজি জিলাখনৰ উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় আৰু লখিমপুৰ বালিকা মহাবিদ্যালয়ত বিধায়ক মানৱ ডেকা, ঢকুৱাখানা মহাবিদ্যালয়ৰ বিধায়ক নৱকুমাৰ দলে, ৰেংগাম সোৱণশিৰি মহাবিদ্যালয়ত বিধায়ক ভৰত নৰহ, মাধৱদেৱ বিশ্ববিদ্যালয়ত বিধায়ক অমিয় কুমাৰ ভূঞা, বিহপুৰীয়া মহাবিদ্যালয়ত দেৱানন্দ হাজৰিকা, লালুক মহাবিদ্যালয়ত ঋষিৰাজ হাজৰিকা, পূব দিক্ৰং মহাবিদ্যালয়ত খগেন হাজৰিকা, তেলাহী তুৱাৰাম নাথ মহাবিদ্যালয়ত হিতেশ বৰা, লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত লখিমপুৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ সমীৰণ কোঁৱৰ আদি ব্যক্তিসকলে এই জিলাখনৰ আন মহাবিদ্যালয়সমূহতো অন্য বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা নিযুত মইনা আঁচনিৰ দ্বিতীয় সংস্কৰণৰ চেক বিতৰণ কৰা কাৰ্যসূচী সম্পন্ন হয়। অহা 1 নৱেম্বৰৰ পৰা 10 নৱেম্বৰলৈ 10 দিনীয়া কাৰ্যসূচীৰে লখিমপুৰ জিলাৰ লখিমপুৰ কমাৰ্চ কলেজৰ স্পৰ্টছ কমপ্লেক্সত এখন গ্ৰন্থমেলা অনুষ্ঠিত হ'ব। সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থা আৰু অসম প্ৰকাশন পৰিষদে অসমৰ কেইবাখনো জিলাত আয়োজন কৰাৰ দৰে এইবেলি লখিমপুৰতো আয়োজন কৰিছে অসম গ্ৰন্থমেলা। কাৰ্যসূচী অনুসৰি 4 নৱেম্বৰত উন্মিলন শীৰ্ষক যুৱ লেখক সন্মিলন অনুষ্ঠিত হ'ব। যুৱ লেখক উন্মিলনত সেইদিনা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ ধ্ৰুৱজ্যোতি বৰা। অসম গ্ৰন্থমেলা এইবেলি ৰাজ্যখনৰ মুঠ 8টা স্থানত আয়োজন কৰা হৈছে আৰু ইয়াৰ অংশস্বৰূপে 10 দিনীয়া কাৰ্যসূচীৰে অহা 1 নৱেম্বৰৰ পৰা এই গ্ৰন্থমেলা জিলাখনত অনুষ্ঠিত হ'ব। কালিৰে পৰা লখিমপুৰত 5 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় কিক বক্সিং প্ৰতিযোগিতা। WKF আৰ্টৰ কিক বক্সিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ 18 সংখ্যক ছিনিয়ৰ, 17 সংখ্যক জুনিয়ৰ আৰু 16 সংখ্যক ছাব জুনিয়ৰ কিক বক্সিং প্ৰতিযোগিতা আটাইকেইটি দিনত অনুষ্ঠিত হ'ব। সদৌ অসম কিক বক্সিং ফেডাৰেশ্যনৰ উদ্যোগত আৰু AA মাৰ্চেল আৰ্টছ এণ্ড স্পৰ্টছ একাডেমী, আমছা আৰু লখিমপুৰ জিলা কিক বক্সিং সন্থাৰ সহযোগত লখিমপুৰ জিলাৰ ত্যাগক্ষেত্ৰত কালিৰে পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতা অহা 30 অক্টোবৰলৈ অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাখনিত দেশৰ 30খন ৰাজ্যৰ অংশগ্ৰহণ নিশ্চিত হৈছে। প্ৰতিযোগিতাখনিত অংশগ্ৰহণৰ বাবে কালি দিল্লী, উত্তৰ প্ৰদেশ, পশ্চিমবংগৰ প্ৰতিযোগীসকল আহি লখিমপুৰত উপস্থিত হয়। প্ৰতিযোগিতাখনিত 1000 গৰাকীকৈ খেলুৱৈ অংশগ্ৰহণ কৰাৰ উপৰিও 120 গৰাকী ৰেফাৰী আৰু জাজে অংশগ্ৰহণ কৰিব বুলি সংবাদ প্ৰতিষ্ঠানৰ বাতৰিত প্ৰকাশ। শ্ৰোতাসকলক জনাওঁ যে আমাৰ লখিমপুৰৰ বাতৰি একেনামেৰে থকা ইউটিউব চেনেল আৰু ফেচবুক পেজ ৰেডিঅ' লখিমপুৰৰ জৰিয়তে শুনিব পাৰিব। নিয়মীয়াকৈ বাতৰিসমূহ শুনি থাকিবলৈ ফেচবুক পেজটি লাইক নাইবা ফ'ল' আৰু ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব। আমাৰ আজিৰ নিশাৰ লখিমপুৰৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি প্ৰচাৰ হ'ব কাইলৈ নিশা 8 বজাত। নমস্কাৰ। শ্ৰোতাসকলে ইমান পৰে লখিমপুৰৰ বাতৰি শুনিলে। এয়া ৰেডিঅ' লখিমপুৰ। আজিলৈ ৰেডিঅ' লখিমপুৰৰ অনুষ্ঠান প্ৰচাৰ ইমানতে সামৰিছোঁ। পৰৱৰ্তী অনুষ্ঠান প্ৰচাৰ হ'ব কাইলৈ নিশা 8 বজাত। কাইলৈৰ অনুষ্ঠানত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। শুভৰাত্ৰি।